নমস্কাৰ সকলোকে এলপি এণ্ড এম ই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰিছা মাহা 7.8 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, দ্য মেজাৰ্স অফ দ্য ইণ্টেৰিয়ৰ এংগেলছ অফ এ ট্ৰায়াঙ্গেল আৰ গিভেন, ফাইণ্ড দ্য মেজাৰ অফ দ্য 3 এক্সটেৰিয়ৰ এংগেলছ। আৰু চোৱা অসমীয়াত কি কৈছে, এটা ত্ৰিভুজৰ অন্তঃকোণ কেইটাৰ মাপ দিয়া আছে, ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ উলিওৱা। অন্তঃকোণ মানে ভিতৰৰ কোণ আৰু বহিকোণ মানে বাহিৰৰ কোণ। অৰ্থাৎ আমি ত্ৰিভুজটোৰ যি বহিকোণ আছে অৰ্থাৎ বাহিৰৰ কোণ আছে তাৰ যোনটো মাপ সেইটো আমি উলিয়াব লাগে। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, কৰিছা আহা 7.8ৰ 1 নম্বৰৰ সলিউশন। প্ৰথমে চাই প্ৰশ্নটো লিখে কিমান আছে, 60 ডিগ্ৰী আৰু 60 ডিগ্ৰী। অৰ্থাৎ ত্ৰিভুজৰ যি অন্তঃকোণ আছে অৰ্থাৎ ভিতৰৰ কোণ আছে তাৰ যোনটো যোগ সেইটো দিয়া আছে, আমি ত্ৰিভুজখনৰ বাহিৰৰ যি কোণ আছে তাৰ যোগটো আমি উলিয়াব লাগে। পোনপ্ৰথমে আমি সাইডতে এখন ত্ৰিভুজ অংকন কৰিম। সেই ত্ৰিভুজখনৰ জৰিয়তে আমি অতি সহজতে আমি কথাখিনি বুজিবলৈ চেষ্টা কৰিম। ইয়াত প্ৰথমে মই এডাল বাহু অংকন কৰিলোঁ। ইয়াত থকা বিন্দুটোক মই বি বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক মই চি বুলি ধৰি লৈছোঁ। এতিয়া ইয়াত এখন আমি ত্ৰিভুজ অংকন কৰিম আৰু ইয়াত থকা বিন্দুটোক মই এ বুলি ধৰি লৈছোঁ। এতিয়া এই ত্ৰিভুজখনৰ ভিতৰৰ যি কোণ আছে এই কোণৰ যোনটো যোগ সেইটো দিয়া আছে, কিমান দিয়া আছে, 60 ডিগ্ৰী আৰু 60 ডিগ্ৰী। এতিয়া আমি এই ত্ৰিভুজখনৰ যি বাহিৰৰ কোণ আছে তাৰ যোনটো যোগ সেইটো আমি উলিয়াব লাগে। এতিয়া আমি যদি চি বিন্দুটোক সোঁ দিশত যদি আমি অলপ যদি বঢ়াই দিওঁ তেতিয়াহ'লে চোৱা ইয়াত আমি এখন বহিকোণ পালোঁ আৰু এই বহিকোণৰ যোনটো যোগ সেইটো আমি উলিয়াব লাগে। ঠিক একেধৰণে আমি যদি বি বিন্দুটোক বাঁ দিশত অলপ বঢ়াই দিওঁ, তেতিয়াহ'লে চোৱা ইয়াত আমি আন এখন বহিকোণ পাই গ'লো, হয়নে? আৰু ইয়াৰ যোগটো আমি উলিয়াব লাগে। ঠিক একেধৰণে আমি যদি এ বিন্দুটোক অলপ যদি আগলৈ বঢ়াই দিওঁ তেতিয়াহ'লে চোৱা আমি ইয়াত আন এখন বহিকোণ পালোঁ অৰ্থাৎ বাহিৰৰ কোণ পালোঁ আৰু ইয়াৰ যোনটো যোগ সেইটো আমি উলিয়াব লাগে। এতিয়া চোৱা এইডাল হৈছেগৈ এডাল সৰল ৰেখা অৰ্থাৎ চিধা ৰেখা। এডাল সৰল ৰেখাৰ ওপৰত থকা দুইটা কোণৰ যোগফল কিমান হয়, 180 ডিগ্ৰী হয়। এই কথাটো তোমালোকে মনত ৰাখিবা। এডাল সৰল ৰেখা, এডাল সৰল ৰেখাৰ ওপৰত থকা দুইটা কোণৰ যোগফল 180 ডিগ্ৰী হয়। অৰ্থাৎ এই দুইখন কোণ যোগ কৰিলে ইয়াৰ যোনটো যোগফল সেইটো কিমান হ'ব লাগিব, 180 হ'ব লাগিব। যেহেতু এটা কোণৰ যোগ দিয়া আছে তেতিয়াহ'লে আমি আনটো কোণৰ যোগ অতি সহজতে আমি উলিয়াই ল'ব পাৰিম। 180ৰ পৰা 60টো বিয়োগ কৰি দিলে আমি আন এটা কোণৰ যোগ পাই যাম। অৰ্থাৎ তোমালোকে কথাটো এনেধৰণে বুজিবলৈ চেষ্টা কৰা যে তোমাৰ দুজন বন্ধু আছে আৰু দুজন বন্ধুৰ হাতত কিমান টকা আছে, 100 টকা আছে। দুইজন বন্ধু মিলি পেলাই কিমান টকা আছে হাতত, দুইজন বন্ধুৰ মিলি পেলাই হাতত আছে 100 টকা। তাৰে এজন বন্ধুৰ হাতত আছে 90 টকা। আনজনৰ হাতত কিমান টকা আছে সেইটো আমি কেনেকৈ উলিয়াম, মুঠ কিমান টকা আছে, 100 টকা আছে, ইয়াত 100 টকা লিখিলো আৰু এজন বন্ধুৰ হাতত কিমান টকা আছে, 90 টকা আছে। 100ৰ পৰা 90টো বিয়োগ কৰি দিয়া কিমান হ'বগৈ, 10। অৰ্থাৎ আনজন বন্ধুৰ হাতত কিমান টকা আছে, 10 টকা আছে। ঠিক আমি এইখিনিও একেধৰণে উলিয়াম যে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয়। যদি আমি 180ৰ পৰা 60টো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি আনখন যি বহিকোণৰ যোগ আছে সেইটো আমি পাই যাম। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, ইয়াত কি কৈছে চোৱা, ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ উলিওৱা। ইয়াত তোমালোকে লিখিবা যে ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ সমান সমান। প্ৰথমে আমি এ কোণৰ মাপটো উলিয়াম। আমি এটা কথা জানো যে এইডাল হৈছেগৈ এডাল সৰল ৰেখা, এডাল সৰল ৰেখাৰ ওপৰত থকা দুইটা কোণৰ যোগফল কিমান হয়, 180 হয়। সেইবাবে আমি ইয়াত লিখিম 180। এতিয়া 180ৰ পৰা এখন বাহুৰ যোগ দি আছে কিমান, 60। 180ৰ পৰা 60টো বিয়োগ কৰি দিয়া, 180ৰ পৰা 60 গ'লে কিমান, 120 ডিগ্ৰী।
অৰ্থাৎ এই বাহিৰৰ যিখন কোণ আছে এই কোণৰ যোনটো যোগ সেইটো হৈছে 120 ডিগ্ৰী। এতিয়া চোৱা 120 আৰু 60 কিমান হ'ল 180 হ'ল নে নাই, অৰ্থাৎ এই দুইখন কোণ যোগ কৰিলে কিমান পালো আমি 180 পালো। ইয়াৰ পাছত বি কোণৰ আমি মাপটো উলিয়াম। আমি জানো যে এডাল সৰলৰেখাৰ ওপৰত থকা দুইটা কোণৰ যোগফল কিমান হয় 180। ইয়াত তোমালোকে লিখে 180। 180ৰ পৰা এই 60টো বিয়োগ কৰি দিয়া, 60টো বিয়োগ কৰি দিয়া কিমান হ'বগৈ 120 ডিগ্ৰী। এতিয়া এই চি কোণৰ বাবে উলিয়াই লোৱা। ইয়াত লিখিবা যে 180ৰ পৰা 60টো বিয়োগ কৰি দিয়া কিমান হ'ল 120 ডিগ্ৰী। অৰ্থাৎ ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ কিমান 120 ডিগ্ৰী, 120 ডিগ্ৰী আৰু 120 ডিগ্ৰী। আৰু এইটো হ'ল আমাৰ 1 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। ইয়াত যিখন মই ত্ৰিভুজ অংকন কৰিলো এই ত্ৰিভুজখন অঁকাৰ তোমালোকৰ দৰকাৰ নাই, মই জাষ্ট বুজাৰ কাৰণেহে এই ত্ৰিভুজখন কাষতে অংকন কৰি ললো। আৰু যদি কোনোবাই যদি ইংলিছত লিখিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা যে দ্য মিজাৰ MEASURES মিজাৰ্ছ। ইয়াৰ পৰা চাইছে লিখিবা যে দ্য মিজাৰ্ছ অফ দ্য থ্ৰী এক্সটেৰিয়ৰ এংগেলছ of the three exterior exterior angles are ইয়াত লিখিবা যে 180 minus 60 ডিগ্ৰী সমান সমান 120 ডিগ্ৰী, 180 ডিগ্ৰী minus 60 ডিগ্ৰী সমান সমান 120 ডিগ্ৰী, 180 ডিগ্ৰী minus 60 ডিগ্ৰী সমান সমান 120 ডিগ্ৰী। এইটো হ'ল আমাৰ 1 নম্বৰৰ উত্তৰ। যদি কোনোবাই অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে, আৰু ইংলিছত লিখিলে অসমীয়াত লিখিব নালাগে। ইয়াৰ পাছত 2 নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখে কিমান আছে 70 80 30, 70 ডিগ্ৰী 80 ডিগ্ৰী আৰু 30 ডিগ্ৰী। ইয়াত তোমালোকে লিখিবা যে ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ বুলি লিখিবা। ইয়াত লিখিবা ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ সমান সমান কি কৰা 180ৰ পৰা এই 70টো বিয়োগ কৰি দিয়া কিমান হ'বগৈ 180ৰ পৰা 70 গ'লে 110 ডিগ্ৰী। ইয়াত 180ৰ পৰা 82 বিয়োগ কৰা কিমান হ'বগৈ 100 হ'বগৈ। আকৌ 180 ডিগ্ৰীৰ পৰা 30টো বিয়োগ কৰা কিমান হ'বগৈ 150 ডিগ্ৰী। অৰ্থাৎ চোৱা কথাটো এনেধৰণে বুজিবলৈ চেষ্টা কৰা যে এইখন বাহুৰ যোগ দিয়া আছে ধৰিলো 70 ডিগ্ৰী, ধৰিলো ইয়াত লিখা আছে 70 ডিগ্ৰী। তাৰপিছত এইখন বাহুৰ যোগ দিয়া আছে কোণৰ যোগ দিয়া আছে 80 ডিগ্ৰী, আৰু এইখন কোণৰ যোগ দিয়া আছে 30 ডিগ্ৰী। এতিয়া আমি জানো যে দুটা কোণৰ যোগফল কিমান হয় 180। 180ৰ পৰা 70 বিয়োগ কৰা কিমান হ'বগৈ 110 হ'বগৈ। আমি জানো যে এই দুইখন কোণৰ যোগফল 180 হয়। 180ৰ পৰা এতিয়া 80টো বিয়োগ কৰা কিমান হ'বগৈ 100 হ'বগৈ। আকৌ এই দুইখন কোণৰ যোগফল কিমান হয় 180। 180ৰ পৰা এই 30টো বিয়োগ কৰি দিয়া কিমান হ'বগৈ 150 হয়নে? এই ধৰণে লিখি দিবা ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ 110 ডিগ্ৰী 100 ডিগ্ৰী আৰু 150 ডিগ্ৰী। ইয়াৰ পাছত নাম্বাৰ 3ৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখে কিমান 45 45 90, 45 ডিগ্ৰী 45 ডিগ্ৰী আৰু 90 ডিগ্ৰী। এতিয়া ইয়াত লিখিবা যে ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ, ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ সমান সমান ইয়াত লিখিবা যে 180ৰ পৰা প্ৰথমে 45টো বিয়োগ কৰিবা কিমান হ'বগৈ 135 ডিগ্ৰী। ইয়াৰ পাছত 180ৰ পৰা 45টোক আকৌ বিয়োগ কৰিবা কিমান হ'বগৈ 135 ডিগ্ৰী। ইয়াৰ পাছত 180ৰ পৰা 90 ডিগ্ৰীটো বিয়োগ কৰিবা কিমান হ'বগৈ 90 ডিগ্ৰী। ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ কিমান পালো 135 ডিগ্ৰী 135 ডিগ্ৰী আৰু 90 ডিগ্ৰী।
এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। অৰ্থাৎ চোৱা যিখন আমাৰ ত্ৰিভুজ আছিল এই ত্ৰিভুজখনৰ ধৰিলো এইখন কোণৰ যোনটো মাপ সেইটো হৈছে গৈ 45 ডিগ্ৰী, এইখন কোণৰ মাপ হৈছে গৈ 45 ডিগ্ৰী আৰু কিমান দিয়া আছে 90 ডিগ্ৰী দিয়া আছে হয়নে? আৰু ধৰিলো এইখন কোণৰ মাপ দিয়া আছে 90 ডিগ্ৰী। এতিয়া আমি এটা কথা জানো যে ত্ৰিভুজৰ এই দুইখন কোণৰ যোনটো যোগফল সেইটো কিমান হ'ব 180 হ'বগৈ। এই 180 পৰা 45 টো বিয়োগ কৰি দিয়ে কিমান হ'বগৈ 135। আমি জানো যে এই দুইখন কোণৰ যোগফল কিমান হয় 180 হয়। 180 পৰা এই 45 টো বিয়োগ কৰা কিমান হ'বগৈ 135। আৰু আমি জানো যে এইডাল সৰলৰেখাৰ ওপৰত থকা এই দুইখন কোণৰ যোনটো যোগফল সেইটো কিমান 180 হয়। সেইবাবে 180 পৰা এই 90 টো বিয়োগ কৰা কিমান হ'বগৈ 90 হ'বগৈ হয়নে? সেইটোকে ইয়াত কৰা আছে গৈ। ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ 135, 135 আৰু 90 ডিগ্ৰী। ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। আৰু যদি কোনোবাই ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে তোমালোকে লিখিবা যে the measure 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 of the three exterior angles are 180 degree minus 45 ডিগ্ৰী সমান সমান কিমান হ'বগৈ 135 ডিগ্ৰী। 180 ডিগ্ৰী মাইনাছ 45 ডিগ্ৰী সমান সমান 135 ডিগ্ৰী আৰু 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী সমান সমান 90 ডিগ্ৰী। ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 4 নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখে কিমান আছে 20 ডিগ্ৰী 40 ডিগ্ৰী 120 ডিগ্ৰী 20 ডিগ্ৰী 40 ডিগ্ৰী আৰু 120 ডিগ্ৰী। ইয়াত তোমালোকে লিখিবা যে ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ। ইয়াত লিখিবা যে ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ মাপ সমান সমান আমি কি কৰিম 180 পৰা 20 টো বিয়োগ কৰিম কিমান হ'বগৈ 160 ডিগ্ৰী। 180 পৰা 40 টো বিয়োগ কৰা 40 ডিগ্ৰীটো বিয়োগ কৰা কিমান হ'বগৈ 140 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীটো বিয়োগ কৰা কিমান হ'বগৈ 60 ডিগ্ৰী। এইটো হ'ল আমাৰ 4 নম্বৰ উত্তৰ। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা যে the measure of the three exterior angles are সমান সমান 180 ডিগ্ৰী মাইনাছ 20 ডিগ্ৰী সমান সমান 160 ডিগ্ৰী 180 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী সমান সমান 140 ডিগ্ৰী 180 ডিগ্ৰী মাইনাছ 120 ডিগ্ৰী সমান সমান 60 ডিগ্ৰী। ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰৰ উত্তৰটো লিখিবা। এতিয়া চোৱা আমি ইয়াত কি কৰিছো 180 পৰা 20 বিয়োগ কৰিছো 180 পৰা 40 বিয়োগ কৰিছো 180 পৰা 120 টো বিয়োগ কৰিছো হয়নে? আকৌ চোৱা 3 নম্বৰতো আমি 180 পৰা বিয়োগ কৰিছো গোটেইখিনি হয়নে? এতিয়া চোৱা এই 180 টো ক'ৰ পৰা আহিছে আমি যে ইয়াত যে ত্ৰিভুজখন যে অংকন কৰিলো এই ত্ৰিভুজখনৰ এইডাল সৰলৰেখাৰ ওপৰত থকা দুইটা কোণৰ যোগফল কিমান হয় 180 হয়। সেইবাবে আমি কিমান লিখিলো 180 টো ইয়াত লিখিলো। প্ৰতিটোতে আমি কি কৰিম 180 পৰা আমাৰ যি কোণ দিয়া আছে সেই কোণৰ যোগটো যদি আমি বিয়োগ কৰো তেতিয়াহ'লে আমি বহিকোণৰ মাপটো পাই যাম। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন ওপৰৰ 1 নং প্ৰশ্নৰ প্ৰতিটোতে বহিকোণ তিনিওটাৰ মাপৰ যোগফল উলিওৱা। তাৰ পৰা ত্ৰিভুজৰ বহিকোণ তিনিওটাৰ মাপৰ যোগফলৰ কিবা নিয়ম উলিয়াব পাৰে নেকি? এই যে আমি 1 নম্বৰ প্ৰশ্নটো যে সমাধান কৰিছিলো তাত আমি যিখিনি বহিকোণৰ মাপ পাইছিলো তাৰ যোনটো যোগফল সেইটো আমি ইয়াত উলিয়াব লাগে। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2ৰ সলিউশন। চোৱা ইয়াত আমাক কি উলিয়াব দিছে বহিকোণ তিনিওটাৰ মাপৰ যোগফল উলিওৱা। ইয়াত তোমালোকে লিখিবা যে ত্ৰিভুজৰ বহিকোণ তিনিটাৰ
বহিকোণ তিনিটাৰ মাপৰ যোগফল সমান সমান কিমান হ'ব চোৱাচোন। যোনটো আমি 1 নম্বৰ সমাধান কৰিছিলো তাত আমি বহিকোণৰ যোনটো মাপ কিমান পাইছিলো 120 120 120। এতিয়া এই তিনিটাক যোগ কৰাচোন কিমান হয় 120 কিমান হ'বগৈ 240 240 আৰু 120 কিমান হ'বগৈ 360 হ'বগৈ। কিমান হ'বগৈ 360। এতিয়া চোৱা 2 নম্বৰটোত আমি কিমান পালো ইয়াত বহিকোণৰ আমি যোনটো যোগ সেইটো পাইছিলো 110 ইয়াত পাইছিলো 100 আৰু ইয়াত পাইছিলো 150 110 আৰু 100 কিমান হ'বগৈ 210 210 আৰু 150 কিমান হ'বগৈ 360 হ'বগৈ। কিমান পালো আমি 360। ইয়াৰ পাছত চোৱা ইয়াৰ পাছত আমি 3 নম্বৰটো কৰিছিলো তাত আমি কিমান পাইছিলো 135 135 আৰু 90 পাইছিলো। এতিয়া এই তিনিটা যোগ কৰাচোন কিমান হ'বগৈ 135 135 কিমান হ'বগৈ 270 270 আৰু 90 কিমান হ'বগৈ 360। অৰ্থাৎ চোৱা আমি প্ৰতিবাৰতে কিমান পাই আছো বহিকোণৰ যোনটো যোগফল সেইটো কিমান পাইছো 360 পাইছো হয়নে। সেইবাবে তোমালোকে ইয়াত লিখিবা যে 360 ডিগ্ৰী। ত্ৰিভুজৰ বহিকোণ তিনিওটাৰ মাপৰ যোগফল কিমান 360। এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। আৰু যদি ইংলিছত লিখিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকে লিখিবা যে the sum of 3 exterior angles of a triangle equal 360 ডিগ্ৰী। এনেধৰণে লিখিবা যদি কোনোবাই ইংৰাজীত লিখিব বিচৰা। আৰু এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন কাষৰ চিত্ৰটোত x y z কোণৰ মাপ উলিওৱা। ইয়াত যিখন চিত্ৰ দিয়া আছে এই চিত্ৰখনত থকা x কোণ y কোণ আৰু এই z যিখন কোণ আছে ইয়াৰ যোনটো যোগ আছে সেইটো আমি উলিয়াব লাগে। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 3ৰ সলিউশন। প্ৰথমে আমি x কোণৰ যি মাপ আছে সেইটো উলিয়াম। কোণ x সমান সমান আমি এটা কথা জানো যে যেহেতু এডাল সৰলৰেখাৰ ওপৰত থকা দুইটা কোণৰ যোগফল কিমান হয় 180 হয়। যেহেতু চোৱা এই ভিতৰৰ কোণৰ যোনটো যোগ সেইটো কিমান দিয়া আছে 30 ডিগ্ৰী দিয়া আছে হয়নে। আৰু এই দুইখন কোণৰ যি যোগফল সেইটো কিমান হয় 180 হয়। আমি এতিয়া 180ৰ পৰা এই 30টো বিয়োগ কৰিলে ইয়াত যিখন কোণ আছে তাৰ যোনটো মাপ আছে সেইটো আমি পাই যাম। ইয়াত 180 ডিগ্ৰীৰ পৰা এই 30 ডিগ্ৰীটো বিয়োগ কৰি দিয়া। 30 ডিগ্ৰীটো বিয়োগ কৰা কিমান হ'বগৈ 150 ডিগ্ৰী। অৰ্থাৎ এই x কোণৰ যোনটো মাপ সেইটো কিমান 150 ডিগ্ৰী। ইয়াৰ পাছত আমি y কোণৰ মাপটো উলিয়াম। কোণ y সমান সমান ইয়াত চোৱা এখন আমি ত্ৰিভুজ দেখিবলৈ পাইছো। আমি এটা কথা জানো যে ত্ৰিভুজৰ ভিতৰত থকা তিনিটা কোণৰ যোগফল কিমান হয় 180 হয়। ইয়াত আছে 60 60ৰ লগত 30 যোগ কৰা কিমান 90 90ৰ লগত ইয়াত কিমান হ'বগৈ 90 হ'বগৈ। ত্ৰিভুজৰ ভিতৰত থকা তিনিটা কোণৰ যোগফল কিমান হয় 180 হয়। এতিয়া এই কোণখন যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এই কোণখন কিমান হ'বগৈ যেহেতু এইডাল সৰলৰেখা এই সৰলৰেখাডালৰ ওপৰত থকা দুইটা কোণৰ যোগফল কিমান হয় 180 হয়। এতিয়া আমি এই 180ৰ পৰা এই 90টো বিয়োগ কৰিলে আমি এই y কোণৰ যোনটো মাপ আছে সেইটো পাই যাম। ইয়াত 180 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীটো বিয়োগ কৰা কিমান হ'বগৈ 90 হ'বগৈ। অৰ্থাৎ ইয়াত থকা y কোণৰ যোনটো মাপ সেইটো কিমান হ'বগৈ 90 ডিগ্ৰী। এতিয়া আমি এই z কোণৰ মাপটো উলিয়াম। কোণ z সমান সমান এতিয়া চোৱা আমি এটা কথা জানো যে এডাল সৰলৰেখাৰ ওপৰত থকা দুটা কোণৰ যোগফল কিমান হয় 180 হয়। যেহেতু এই কোণখনৰ মাপ দিয়া আছে 40 তেতিয়াহ'লে আমি ইয়াত থকা z কোণৰ মানটো অতি সহজতে উলিয়াব পাৰি। 180ৰ পৰা যদি আমি 40টো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি z কোণৰ মাপটো পাই যাম। ইয়াত 180ৰ পৰা 40 ডিগ্ৰীটো বিয়োগ কৰা কিমান হ'বগৈ 180ৰ পৰা 40 গ'লে 140 হ'বগৈ 140 ডিগ্ৰী। অৰ্থাৎ কোণ x সমান সমান আমি কিমান পালো 150 ডিগ্ৰী। কোণ y সমান সমান কিমান পালো 90 ডিগ্ৰী। আৰু কোণ z সমান সমান কিমান পালো 140 ডিগ্ৰী। আৰু এইটো হ'ল আমাৰ 3 নম্বৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। আৰু এইখিনি আছিলে আমাৰ কৰি চাওঁ আহা 7.8ৰ প্ৰশ্নৰ উত্তৰখিনি। ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে।
আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি কৰি চাওঁ অহা নহয়, অনুশীলনী 7 দিয়া আছে, তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি নেক্সট ভিডিঅ'ত সমাধান কৰিম। আজিৰ বাবে ইমানতে থাকক। সকলোকে অশেষ অশেষ ধন্যবাদ।